সদ্য অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য 4 দশকতকৈও অধিক সময় এটা আদৰ্শ খামুচি ফুলে শুদ্ধই এনেকে স্থিতপ্ৰজ্ঞৰ দৰে থিয় হৈ থাকিব পৰাটো কম কথা নহয়। সমুজ্জ্বল ভট্টাচাৰ্যক কোনোবাই বিৰোধ কৰিব পাৰে, তেওঁৰ লগত মতানৈক্য থাকিব পাৰে, মতভেদ থাকিব পাৰে, তেওঁক তীৰ্যক সমালোচনা কৰিব পাৰে, গালি পাৰিব পাৰে, কিন্তু তেওঁক অস্বীকাৰ কৰিব নোৱাৰে। আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য যে বৰ্তমান বৃহত্তৰ অসমীয়া সমাজ জীৱনৰ এটা স্তম্ভত পৰিণত হৈছে প্ৰমাণ হ'ল শেহতীয়াভাৱে তেখেতৰ মাতৃৰ বিয়োগৰ পিছত তেখেতৰ বাসস্থানত সৃষ্টি হোৱা জন অৰণ্যই তাৰ প্ৰমাণ। আমি যে মাতৃৰ লগত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কি সম্পৰ্ক আছিল সেই কথাবোৰ ক'ব নাযাওঁ, কাৰণ প্ৰত্যেকেই জানে মাক সমুজ্জ্বল ভট্টাচাৰ্যৰ কাৰণে কি আছিল। আৰু সেইকাৰণে বিনয়েৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই পৰিৱেশটো দেখি শুনি স্বীকাৰ কৰিছে যে এয়া মাৰ আশীৰ্বাদ। হয়, মাক আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছিল অভিন্ন। আজি কোন অহা নাই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ঘৰলৈ এবাৰ খবৰ ল'বলৈ, এবাৰ দেখা কৰিবলৈ। ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰে ভৰি পৰিছে সমুজ্জ্বলৰ চতাল। অৱশ্যে ইয়াৰ মাজতে কিছুমান মানুহে মুখখন দেখুৱাবলৈ এইকাৰণে গৈছে যেন তেওঁ বেয়া নাপায়। এনেকুৱা লোকও নিশ্চয় কিছুমান আছে যিয়ে নিজৰ সুবিধাবাদী চৰিত্ৰটো লুকুৱাবৰ কাৰণে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কাষত থিয় হৈছিল। কিছুমানে শ্ৰদ্ধা কৰি তেওঁৰ কাষত থিয় হৈছে, কিছুমানে দুখৰ সমভাগী হৈ তেখেতৰ কাষত থিয় হৈছে, আৰু কিছুমান থিয় হৈছে ভয়ত। গতিকে সুকীয়া সুকীয়া বিভিন্ন কাৰণ আৰু কাৰক আছে, কিন্তু আমি ক'ব খোজা কথাটো হ'ল এই যে আচুৰ মজিয়াখনত আজিলৈকে এনেদৰে স্থিতপ্ৰজ্ঞৰ দৰে থাকিল, এই যে এতিয়াও শ্বহীদ বেদীত বহি থাকে, আৰু সেইবাবে আমি পূৰ্বে কৈছিলোঁ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য এজন জীৱিত শ্বহীদ। আচুৰ মঞ্চখন ব্যৱহাৰ কৰি কোনে কলৈ গ'ল এই কথাবোৰ আমি কোৱাৰ প্ৰয়োজন নাই, আপোনালোকৰ চকুৰ সন্মুখতে আছে। মুখ্যমন্ত্ৰী হ'ল, কেন্দ্ৰীয় মন্ত্ৰী হ'ল, অগাধ সম্পত্তিৰ অধিকাৰী হ'ল, বিভিন্ন ধৰণে প্ৰতিষ্ঠিত হ'ল, অথচ এটা আদৰ্শকে খামুচি ধৰি থাকিল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। বহুতে জয় আই অসম বুলি কৈ ব্যৱসায় কৰিলে, বহুতে জয় আই অসম বুলি কৈ সুবিধাবাদৰ আশ্ৰয় ল'লে, বহুতে জয় আই অসমক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰিলে, বহুতে অসমৰ আৱেগ সত্তাক বিসৰ্জন দি কেৱল নিজৰ কথা ভাবিলে। অথচ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আজি বহুতে বহুত ক'ব পাৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য অমুক তমুক ফচুক ঢেৰ গালি গালাজ দিয়ে, বহুত কিবা কিবি কয়, কিন্তু তেওঁলোকক আমি সুধিব খুজিছোঁ যিখিনি সময়ত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াক আমি গালি পাৰোঁ সেইখিনি সময়ত হয়তো মোৰ কাষত পত্নী থাকে, মোৰ ল'ৰা দুটা থাকে, সেইখিনি সময়ত হয়তো মই নিজক লৈ ব্যস্ত থাকোঁ, কিন্তু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কোন আছে? মাতৃৰ বিয়োগৰ পিছত তেওঁৰ কাষত কোন থাকিল? সেইকাৰণে এই মুহূৰ্তত আমি ক'ব খুজিছোঁ প্ৰয়াত মাতৃয়ে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক জাতিৰ নামতে দান কৰি গুচি গ'ল, জাতিৰ হাততে এৰি থৈ গুচি গ'ল। ইচ্ছা কৰিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বহুত কিবা কিবি হ'ব পাৰিলেহেঁতেন, কৰিব পাৰিলেহেঁতেন, বহুত প্ৰস্তাৱ আহিছিল তেওঁলৈ। আৰু যিসকলে আচুৰ মজিয়াখন ব্যৱহাৰ কৰি নিজকে ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা কৰিলে, তেওঁলোকে জাতিৰ কাৰণে কি কৰিলে আমি দেখি আছোঁ। সেইকাৰণে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক কোনোবাই গালি পৰাৰ আগতে এই কথাবোৰ বিচাৰ বিশ্লেষণ কৰি চোৱা উচিত। গালি পৰাটো আটাইতকৈ সহজ কাম সমালোচনা কৰাটো। আটাইতকৈ টান কাম হ'ল নিজকে সেইদৰে গঢ়ি তোলাটো। আমি 7 জনম মৰি গ'লেও সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য হ'ব নোৱাৰোঁ। হয়, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিভিন্ন সময়ত ভুল কৰিছে, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিভিন্ন সময়ত ল'বলগীয়া স্থিতি লোৱা নাই, কিন্তু থাকিলতো, আছেতো, শ্বহীদ নেখত প্ৰতিদিনে এবাৰ হ'লে বহেতো। সেই শ্বহীদ নেখৰ সন্মুখেৰে কিমান দিন অহা যোৱা কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী। তেওঁ কি কৰিলে? জয় আই অসম দি 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 এতিয়া ভাৰত মাতা কি জয় ক'বলগীয়া নাই, ভাৰতো আমাৰ মাতা, কিন্তু কৰিলে কি? এই কথাবোৰ ক'লে এতিয়া বেয়া, এই কথাবোৰ কোৱাৰ সময় এতিয়া নহয়, কাৰণ বিতৰ্কিত বিষয়বোৰ এৰি আমি কেৱল এটা কথাই ক'ব খুজিছোঁ, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য মহীৰূহ, জাতীয় জীৱনৰ মহীৰূহ, এটা স্তম্ভ, প্ৰতিনিয়ত শ্বহীদৰ লগত কথা পাতি থকা এগৰাকী জীৱিত শ্বহীদ। গতিকে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ এই দুখৰ দিনত আমি এটা কথাই ক'ব খুজিছোঁ, জন্মদাত্ৰী মাতৃয়ে আপোনাক এৰি থৈ গ'ল, কিন্তু আপোনাৰ কাষত আছে মোৰ অসমৰ লাখ লাখ মাতৃ। সমুজ্জ্বল দা, আপুনি কুশলে থাকক। ধন্যবাদ।